হেল্ল' ফ্ৰেণ্ড, আশা কৰোঁ ভালেই আছে। আজি আমি মেটাফৰ্ছৰ আজিৰ আপডেট লৈ আহিছোঁ। আমাৰ ফৰ্চকইন নেক্সট কিমান তাৰিখে প্ৰাইচখন বাঢ়িব আৰু আমাৰ ফৰ্চকইনৰ যিহেতু বৰ্তমান $2.28 বৰ্তমান চলি আছে ফৰ্চকইনৰ ৰেটটো, আৰু আমাৰ আহি থকা প্ৰাইচখন $2.43 কেতিয়া হ'ব, আজি বিস্তাৰিত আমি আলোচনা কৰিম। যদি আপুনি চেনেলত নতুন হয় চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টোত এটা লাইক দি ভিডিঅ'টো পাৰিলে এটা শ্বেয়াৰ কৰি দিব। তাতে আপোনাৰ হয়তো অলপ ক্ষতি নহয়, কিন্তু মোৰ কাৰণে অলপ বেটাৰ হয়। আশা কৰোঁ আমি ভিডিঅ'খন সম্পূৰ্ণ লগতে থাকিম আৰু চাওক আমাৰ ভিডিঅ'খন সম্পূৰ্ণ। আজি আমাৰ মেটাফৰ্ছৰ আপডেট। আমাৰ মেটাফৰ্ছৰ নেক্সট প্ৰাইচটো নিশ্চয় জানেই $2.43 হ'ব, আৰু আমাৰ যিহেতু ফৰ্থ বিগ ব্লক চলি আছে আৰু এইখিনি কমপ্লিট হৈ যোৱাৰ লগে লগে আমাৰ ফৰ্চকইনৰ প্ৰাইচ $4, আৰু এইটো আমাৰ বেছি দিনৰ আৰু অপেক্ষা কৰিব লগা নাই। অতি সোনকালে আমি এইটো দেখিবলৈ পাম। আহক ভিডিঅ'খন ষ্টাৰ্ট কৰোঁ। আজি আমাৰ টোটেল মেটাফৰ্ছৰ হোল্ডাৰ হৈ গৈছে 2,45,272খন, আৰু টোটেল ছাপ্লাই আমাৰ পাৰ্চেণ্টেজটো চাব পাৰিছে 89.39%, আৰু ফ'ৰ্থ বিগ ব্লক আমাৰ চলি আছে। যিহেতু আমাৰ পাঁচটা বিগ ব্লক আমাৰ মাইনৰ ব্লকত ৰখা হৈছিল, বিগ ব্লক আমাৰ মাল্টি মাইনিঙত ৰখা হৈছিল, আৰু কাৰেণ্ট ছাপ্লাইটো চাব পাৰিছে 41,68,935টা কইনছ আমাৰ এতিয়ালৈকে চেলিং হৈ গৈছে। যেতিয়াই আমাৰ 42,02,00,000 কইনছ আমি দেখিবলৈ পাম, তেতিয়াই আমাৰ ফৰ্চকইনৰ প্ৰাইচটো আকৌ আমাৰ বাঢ়িব 15 বা 16%। আকৌ আমাৰ প্ৰফিট হ'ব। যিসকলৰ লগত আজি 100 ফৰ্চকইন আছে তেওঁলোকে নিশ্চয় 15 পৰা 20টা আমাৰ ডলাৰ ইনকাম আৰ্ণ হৈ যাব, আৰু যাৰ লগত 1,000-2,000 কইনছ আছে তেওঁলোকৰতো আৰু কথাই নাই। তেওঁলোকৰ 10,000-20,000কৈ ইনকাম হৈয়ে যাব আৰু হৈয়ে আছে। গতিকে আপুনি যদি ফৰ্চকইন এতিয়ালৈকে কিনা নাই আৰু যদি কমকৈ আপুনি কিনিছিলে, তেতিয়া আকৌ এতিয়াও সুযোগ আছে, অলপ বঢ়াই লওক, কাৰণ আহি থকা দিনত এয়া আমাৰ ভাল এটা প্ৰফিট দিব, আমাৰ বিশ্বাস। আৰু আমাৰ যিহেতু আজি ফৰ্চকইনৰ প্ৰাইচটো 2.27 আছে, আৰু নেক্সট প্ৰাইচটো আমাৰ বাঢ়িব কিমান তাৰিখে নিশ্চয় আমি এও এনালাইচিছ কৰিম। এতিয়া আমি ফাৰ্ষ্টতে চাব লাগিব আমাৰ ফৰ্চকইনটো কিমান পাৰ্চেণ্ট বৰ্তমান চেলিং হৈ আছে। গতিকে চেলিঙৰ লগত জড়িত ইয়াত চাব পাৰিছে চাৰ্টত আমাৰ ফৰ্চকইনৰ ৰেটটো, আৰু কিমান পাৰ্চেণ্ট আমাৰ কিমান ফৰ্চকইন চেলিং হ'লে কিমান পাৰ্চেণ্ট আমাৰ ফৰ্চকইনৰ প্ৰাইচটো বাঢ়িব। বৰ্তমান 4.3 আমাৰ মাইনৰ ব্লক চলি আছে। 33,84,569টা কইনছ ৰখা হৈছিল আমাৰ 3 মাইনৰ ব্লকত, 4 বি ব্লকত, 3 মাইনৰ ব্লকত, আৰু প্ৰাইচটো আছিল আমাৰ ফৰ্চকইনটো আছিল 21.97, তাৰমানে 22টা ফৰ্চকইন $100, আৰু আমাৰ এতিয়া এইটো কমপ্লিট হ'বলৈ গৈ আছে অতি সোনকালে। আৰু আমি নেক্সট আমাৰ যেতিয়া ফৰ্চকইনৰ প্ৰাইচটো বাঢ়ি যাব, আমি মাত্ৰ $100 প্ৰায় 21টা ফৰ্চকইন পাম। গতিকে এইটো আমাৰ বৰ্তমান বহুতে পাই আছোঁ। আহি থকা দিনত হয়তো 6 মাহ বা 1 বছৰ পিছে আমি এইটো যদি আমি ফিলিং কৰিম, যেতিয়া আমি ভাবিম যে আমি $100 20টা বা 21টা বা 22টা কইনছ পাইছিলোঁ, তেতিয়া আমাৰ বহুতো এটা প্ৰাউড ফিল হ'ব। আৰু তেতিয়া নিশ্চয় আমি $100 এটা বা দুটা বা $100 এটাও নাপাবও পাৰোঁ, পইণ্ট হিচাপতো আমি পাব পাৰোঁ। গতিকে নিশ্চয় আপুনি ভিডিঅ'খনৰ পৰা কিবা এটা বুজিব পাৰিছে, আৰু আশা থাকিল চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু আমি বেলেগ টপিকৰ সৈতে নেক্সট ভিডিঅ'ত লগ হ'ম। গতিকে আজি এইখিনিয়ে। থেংক ইউ। জয় মেটাফৰ্ছ, জয় ফৰ্চকইন।